চুফিয়া কুৰেশ্বি অপাৰেশ্যন সিন্দুৰৰ লগতে ভাৰতীয় সেনাৰ এখন গৌৰৱময় মুখ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এক গৌৰৱময় খবৰ। ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা 9খন সন্ত্ৰাসবাদী শিবিৰত সফলভাৱে আক্ৰমণ চলোৱা অপাৰেশ্যন সিন্দুৰত এগৰাকী বিশেষ নাম হৈ ওলালে কৰ্ণেল চফিয়া কুৰেশ্বি। সেনাৰ এলিট কৰ্পছ অৱ ছিগনেলছৰ অধিনায়িকা কুৰেশ্বি মাত্ৰ সংবাদ মাধ্যমৰ মুখ নহয়, ইতিহাস গঢ়া এগৰাকী সাহসিনী। 2016 চনত তেওঁ ফ'ৰ্চ 18 নামৰ আন্তৰ্জাতিক সেনা মহড়াত ভাৰতৰ প্ৰশিক্ষণ দলৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা হিচাপে স্বীকৃতি লাভ কৰিছিল। সংবাদমেলত কুৰেশ্বীয়ে কয়, যিসকল লক্ষ্যবস্তু নিৰ্বাচন কৰা হৈছিল সেয়া বিশুদ্ধ গোপন সূত্ৰৰ ভিত্তিত। পাকিস্তানৰ কোনো সামৰিক স্থাপনাত আক্ৰমণ কৰা হোৱা নাই। এই অভিযান পেহেলগামত 26 জন নিৰীহ নাগৰিকৰ হত্যাকাণ্ডৰ প্ৰত্যুত্তৰত লোৱা হৈছিল। ভাৰতীয় বায়ু সেনাই 4খন পাকিস্তানত আৰু 5খন পকত থকা শিবিৰত একেবাৰে লক্ষ্যভেদী আক্ৰমণ চলায়। বায়'কেমিষ্ট্ৰীৰ মাষ্টাৰ ডিগ্ৰী লাভ কৰা কুৰেশ্বীয়ে 2006 চনত কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী মিছন অংশ লৈছিল। তেওঁৰ এই অভিযানিক প্ৰশিক্ষণ আৰু নেতৃত্ব দক্ষতা সকলোৰে প্ৰশংসাৰ পাত্ৰ। সেনা পৰিয়ালৰ পৰা অহা কুৰেশ্বীয়ে ভাৰতীয় মহিলাসকলক উদ্দেশ্য কৰি এক অনুপ্ৰেৰণাদায়ক বাৰ্তা দিয়ে, যি সম্ভৱ হ'লে ভাৰতীয় সেনালৈ যোগ দিয়ক। অহংকাৰ আৰু সাহসিকতাৰ আধুনিক প্ৰতীক হিচাপে কৰ্ণেল চফিয়া কুৰেশ্বি আজি অসমৰ লগতে সমগ্ৰ ভাৰতবাসীৰ গৌৰৱ। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।